নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো আৰু অসম চৰকাৰৰ অধীনত পুনৰ ভালেকেইটা পোষ্ট খালী হৈছে আৰু সেই পোষ্টবিলাকত অসমৰ সকলো ল'ৰা ছোৱালীয়ে এপ্লাই কৰিব পাৰিব অসম চৰকাৰৰ চাকৰি হয় আৰু ইতিমধ্যে আপোনালোকৰ যিটো এপ্লাই হয় আবেদন প্ৰক্ৰিয়াটো চলি আছে গতিকে পোষ্টবিলাকত এপ্লাই কৰিবৰ কাৰণে কোৱালিফিকেশ্যন কিমান লাগিব বয়স কিমান লাগিব সকলোখিনি আপোনালোকে ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব গতিকে ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ হৈকলে চাই থাকিব তো এডভাৰটাইজমেণ্টটো আহিছে আসাম টি এমপ্লয়িজ ৰিক্ৰুটমেণ্ট আপোনালোকৰ 2019 ইয়াত সৰ্বমুঠ পোষ্ট আছে আপোনালোকৰ 33 পোষ্ট আছে 33টা পোষ্ট আছে তাৰে প্ৰথম পোষ্টটো হৈছে নেম অফ দা পোষ্ট এছিষ্টেণ্ট ফাউণ্ড কণ্ট্ৰল অফিচাৰ টোটেল পোষ্ট আছে 13টা কোৱালিফিকেশ্যন লাগিব গ্ৰেজুৱেট লাগিব এনি ষ্ট্ৰীম অৰ্থাৎ আৰ্টছ সায়েন্স কমাৰ্চ যিকোনো আপোনালোকে গ্ৰেজুৱেট হ'লে পোষ্টত এপ্লাই কৰিব পাৰিব লগতে আপোনালোকৰ 50% মাৰ্কছ লাগিব তাৰ কাৰণে আপোনালোকৰ সালাৰি দিছে 22000 টকাৰ পৰা 87000 অৰ্থাৎ 22000 টকাৰ পৰা 87000 লগতে গেট পে থাকিব 9700 টকা 2 নম্বৰ পোষ্টটো হৈছে জুনিয়ৰ এছিষ্টেণ্ট টোটেল পোষ্ট আছে 20টা আছে তাৰ কাৰণে আপোনালোকে গ্ৰেজুৱেট কৰা হ'ব লাগিব এনি ষ্ট্ৰীম ক'বলৈ গ'লে আৰ্টছ সায়েন্স কমাৰ্চ যিকোনো আপোনালোকে গ্ৰেজুৱেট কৰা হ'ব লাগিব লগতে আপোনালোকৰ এখন কম্পিউটাৰ চাৰ্টিফিকেট লাগিব আৰু কম্পিউটাৰ চাৰ্টিফিকেটখনত MS Word MS Excel MS PowerPoint এইবিলাক থাকিব লাগিব যিখন আপোনালোকৰ 6 মাহৰ কম্পিউটাৰ চাৰ্টিফিকেটখনতো আছে লগতে আপোনালোকে দিছে নলেজ অফ কম্পিউটাৰ টাইপিং আছামিজ লেংগুৱেজ ধৰি লওক আপোনালোকে অসমীয়া লেংগুৱেজটো কম্পিউটাৰ টাইপিং কৰিব পৰা হ'ব লাগিব তাৰ কাৰণে সালাৰি দিছে 14000 টকাৰ পৰা 49000 টকা আৰু গেট পে দিছে 6200 টকা তাৰপিছত আহিলে আপোনালোকৰ এজ তথা বয়সটো লাগিব 21 বছৰৰ পৰা 38 বছৰ আৰু যদি আপোনালোকে ST SC হয় তেতিয়াহ'লে 43 বছৰ বয়সলৈকে এপ্লাই কৰিব পাৰিব আৰু OBC MOBC হ'লে 41 বছৰ বয়সলৈকে এপ্লাই কৰিব পাৰিব আৰু PWD প্ৰাৰ্থীসকলৰ কাৰণে 10 বছৰ ৰেহাই দিছে সিলেকশ্যন প্ৰচিডিউৰ যিটো প্ৰথম পোষ্ট হৈছে এছিষ্টেণ্ট ফাউণ্ড কণ্ট্ৰল অফিচাৰ তাৰ কাৰণে আপোনালোকৰ স্ক্ৰিনিং টেষ্ট হ'ব 150 মাৰ্কছ অৰ্থাৎ 150 মাৰ্কছৰ ৰিটন টেষ্ট হ'ব 200 মাৰ্কছ ভাইভা থাকিব 50 মাৰ্কছ স্ক্ৰিনিং টেষ্টটো আছে আপোনালোকৰ ফাৰ্ষ্ট ষ্টেজৰ মাল্টিপল চইচ কুৱেশ্যন আহিব আপোনালোকৰ ৰিটন এক্সামৰ 150 মাৰ্ক আৰু ডেছক্ৰিপটিভ টাইপৰ আহিব 200 মাৰ্কছ অৰ্থাৎ আপোনালোকে লিখিব লাগিব এইটোত তাৰপিছত আপোনালোকৰ এটা বিষয়বিলাক হৈছে জেনেৰেল ষ্টাডি কাৰেণ্ট এফেয়াৰ্ছ নেশ্যনেল এণ্ড ইণ্টাৰনেশ্যনেল জেনেৰেল ইংলিছ আহিব এৰিথমেটিক আহিব থাৰ্ড ষ্টেজত আপোনালোকৰ ভাইভা ল'ব 50 মাৰ্কছৰ বি নম্বৰ যিটো পোষ্ট আছে জুনিয়ৰ এছিষ্টেণ্ট তাৰ সিলেকশ্যন প্ৰচেছটো এনেকুৱা ধৰণৰ আপোনালোকৰ ৰিটন এক্সামিনেশ্যন হ'ব 100 মাৰ্কছৰ মাল্টিপল চইচ কুৱেশ্যন আহিব তাত 100 মাৰ্কছৰ আহিব আৰু ডেছক্ৰিপটিভ আহিব তাৰপিছত আপোনালোকৰ 150 মাৰ্কছৰ আহিব ছাবজেক্টবিলাকৰ সেইবিলাক হৈছে আপোনালোকৰ জেনেৰেল ষ্টাডিজ কাৰেণ্ট এফেয়াৰ্ছ নেশ্যনেল এণ্ড ইণ্টাৰনেশ্যনেল জেনেৰেল ইংলিছ এৰিথমেটিক তাৰপিছত আপোনালোকৰ কম্পিউটাৰ টেক্স ল'ব 20 মাৰ্কছৰ ভাইভাৰ থাকিব 40 টোটেল হ'ব 60 মাৰ্কছ ঠিক আছে তাৰপিছত আহিলে আপোনালোকৰ ইয়াত এটা কথা উল্লেখ কৰিছে যদি আপোনালোকৰ কোৱালিফিকেশ্যন মিলে তাৰপিছতো আপোনালোকৰ যোনখন এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন হয় তাৰ নাম্বাৰটো লাগিব অৰ্থাৎ আপোনালোকৰ এমপ্লয়মেণ্ট ৰেজিষ্ট্ৰেশ্যনৰ যিখন চাৰ্টিফিকেট আছে তাৰ এটা জেৰক্স কপি আপোনালোকে সেল্ফ এটেষ্ট কৰি লগত পঠাব লাগিব অৰ্থাৎ ক'বলৈ গ'লে এইটো সম্পূৰ্ণ অফলাইন প্ৰক্ৰিয়া হয় আপোনালোকে ডাকঘৰ যোগেদি এপ্লাই কৰিব লাগিব অফলাইনত হাউ টু এপ্লাই আপোনালোকে কেনেদৰে কৰিব মই জনাই দিছোঁ তাৰ কাৰণে আপোনালোকে এখন ষ্টেণ্ডাৰ্ড ফৰ্ম ল'ব ষ্টেণ্ডাৰ্ড ফৰ্মখন আপোনালোকে নিশ্চয় চিনি পায় মই ভিডিঅ' ডিছক্ৰিপশ্যনত লিংক দিম আপোনালোকে চাই ল'ব পাৰিব ষ্টেণ্ডাৰ্ড ফৰ্মখন সম্পূৰ্ণ ফিল আপ কৰিব তাত 3 কপি আপোনালোকে ফটো লগাব 1 কপি ফটো বক্সটোত বহাই দিব আৰু বাকী 2 কপি ছাইডত আপোনালোকে ষ্টেপল মাৰি দিব লগতে বয়সৰ কাৰণে আপোনালোকে এডমিট কাৰ্ড দিব পাৰে যিটো আপোনালোকৰ SSLC এডমিট কাৰ্ড আছে লগতে বিচাৰিছে ডিগ্ৰী পাছ চাৰ্টিফিকেট আৰু ডিগ্ৰী পাছ মাৰ্কশ্বিট তাৰপিছতে বিচাৰিছে আপোনালোকৰ কম্পিউটাৰ যিখন চাৰ্টিফিকেট আছে জুনিয়ৰ এছিষ্টেণ্টৰ পোষ্টত বিচাৰিছে তাৰ কাৰণে আপোনালোকৰ কম্পিউটাৰ চাৰ্টিফিকেটখন দিব জেৰক্স কৰি সেল্ফ এটেষ্ট কৰি লগতে কাষ্টৰ চাৰ্টিফিকেট যদিহে আছে আপোনালোকৰ লাগিব সকলোবিলাক ডকুমেণ্ট আপোনালোকে সেল্ফ এটেষ্ট কৰি ল'ব তাৰপিছত পঠাব লাগিব ইয়াৰ পিছত আহিলে আপোনালোকৰ এটা চালান কাটিব লাগিব অৰ্থাৎ বেংক ড্ৰাফ্ট আপোনালোকে কাটিব লাগিব বেংক ড্ৰাফ্টখন আপোনালোকে কাটিব লাগিব ফেভাৰিং ছেক্ৰেটাৰী কাম PF কমিশ্যনাৰ বৰ্ডছ অফ ট্ৰাষ্টিজ আৰু যোনসকল জেনেৰেল OBC MOBC হয় তেওঁলোকে 300 টকা দিব লাগিব আৰু ST SC সকলে দিব লাগিব 200 টকা পোষ্টটো হৈছে এছিষ্টেণ্ট ফাউণ্ড কণ্ট্ৰল অফিচাৰ যিটো প্ৰথম পোষ্ট হয় আৰু 2 নম্বৰ পোষ্টটো আছিলে জুনিয়ৰ এছিষ্টেণ্ট তাৰ কাৰণে জেনেৰেল OBC MOBC সকলে দিব লাগিব 200 টকা ST SC সকলে 100 টকা দি বেংক ড্ৰাফ্ট কাটিব লাগিব আৰু যোনখিনি PWD প্ৰাৰ্থী হয় তেওঁলোকে কোনো ধৰণৰ বেংক ড্ৰাফ্ট কাটিব নালাগে তাৰপিছত আপোনালোকে যিটো সেল্ফ এটেষ্ট এনভেলপ খাম হয় ভিতৰত যিটো সৰু খাম দিব তাত আপোনালোকে 5 টকীয়া এটা পোষ্টেল ষ্টাম্প লগাই দিব লগতে এমপ্লয়মেণ্ট ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো তথা আপোনালোকৰ এখন জেৰক্স কৰি পঠিয়াই দিব সেল্ফ এটেষ্ট কৰি আৰু যিটো আপোনালোকে বল লেটাৰ ফিল আপ কৰিব ষ্টেণ্ডাৰ্ড ফৰ্মখন আৰু এড্ৰেছটো হৈছে টু দা ছেক্ৰেটাৰী কাম PF কমিশ্যনাৰ ATEPF অৰ্গেনাইজেশ্যন বৈশিষ্ট্য
লালমাটি গুৱাহাটী 781029 লাষ্ট ডেট হৈছে 30/4/2019 অৰ্থাৎ এপ্ৰিল মাহৰ 30 তাৰিখলৈকে আপোনালোকে পোষ্টটোত এপ্লাই কৰিব পাৰিব ঠিক আছে সম্পূৰ্ণ এমাহতকৈ বেছি দিন আছে আপোনালোকে আৰামত এপ্লাই কৰি থাকিব পাৰিব বেংক ড্ৰাফ্ট কাটি সো ভিডিওটো ইমানখিনি আপোনালোকে মোৰ ভিডিও ডেসক্ৰিপশনটো চেক কৰিব তাত মই সকলোখিনি টাইপ কৰি দিম ইজিলি আপোনালোকে চাই ল'ব পাৰিব সো ভিডিওটো ইমানখিনি ভিডিওটো ভাল লাগিলে লাইক কৰিব কমেন্ট কৰিব আৰু লগতে আপোনালোকৰ ফ্ৰেণ্ডসকললৈ ভিডিওটো শ্বেয়াৰ কৰি দিব যিমান পাৰে আৰু যদি আপোনালোকৰ কিবা কোৱেশ্যন সুধিবলগীয়া থাকে তেতিয়াহ'লে ভিডিওৰ তলত আপোনালোকে মোক কমেন্ট কৰিব পাৰিব আৰু যদি চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি ৰাখিব যিকোনো ধৰণৰ ইনফৰমেশ্যন মিলে আপোনালোকে লগালগ পাই যাব তেতিয়াহ'লে ইমানেই ধন্যবাদ